নাম সুধিলে বেয়া পায় সাংবাদিকে কিন্তু মুখ্যমন্ত্ৰী মহোদয় সাংবাদিকৰ উপাধি শুনি ধৰ্মীয় স্বাভিমানতহে আঘাত সানিব নাপায় এতিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে সংবাদমেলত সাংবাদিকে নাম লৈ সুধিব লাগিব প্ৰশ্ন হঠাৎ ওলোটা খৰ্মৰাত যেন অতি পাকৈত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৱা 21 আগষ্টত দিছপুৰত এগৰাকী সাংবাদিকে প্ৰশ্ন সোধাৰ পাছত তেওঁৰ নাম সুধিছিল মুখ্যমন্ত্ৰীয়ে তাৰ পাছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকগৰাকীৰ উপাধি শুনি তেওঁৰ ধৰ্মীয় স্বাভিমানত আঘাত সনাৰ অভিযোগ উত্থাপন হৈছিল যি প্ৰসংগলৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া গুৱাহাটী প্ৰেছ ক্লাব দিছপুৰ প্ৰেছ ক্লাবকে ধৰি সাংবাদিকৰ দল সংগঠনে মুখ্যমন্ত্ৰীৰ মন্তব্যক দিছিল গৰিহণা সেইদিনা কি হৈছিল প্ৰথমে চাই লওক স্যার আপনার সমষ্টিত বহুকেইখন পাহাৰ কটা বুলি কেইবাটাও বাতৰি ওলাইছে আপোনাৰ সমষ্টিত মান্দাকাটা অঞ্চলত উত্তৰ গুৱাহাটী পাহাৰ কাটিছে তো পাহাৰ বন্ধ কৰাব লাগিব এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে সাংবাদিকগৰাকীক নাম সুধিলে সাংবাদিকগৰাকীয়ে নাম উকলে সেইখিনিলৈকে সকলো ঠিকে আছিল কিন্তু তাৰ পাছত মুখ্যমন্ত্ৰীৰ কথাখিনিয়ে সাংবাদিকগৰাকীৰ ধৰ্মীয় স্বাভিমানত আঘাত সনা নাইনে আপোনাৰ নামটো কি শ্বাহ আলম আপোনালোক শ্বাহ আলম বা USPMৰ মহিবুল হক আপোনালোকে সব বস্তু যেনেকে মিলাই দিছে আমি থাকি এইটো প্ৰতিদিনেও কৰিছে কেইবাটাও নিউজ চেনেলে কৰিছে মই শ্বাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমি বোৰ থাকিম নে নাই অসমত আমাক থাকিব দিব নে নাই কেতিয়াবা এই কথাখিনি ক'ব কেতিয়াবালৈকে আমি থাকিব পাৰিম না নাই সেই বস্তুটো শ্বাহ আলম মহিবুল হকে আমাক বুজাব লাগিব মুখ্যমন্ত্ৰীয়ে এতিয়া এই মন্তব্যক লৈ ওলোটা খৰ মাৰিছে শনিবাৰে নিশা ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত এটা দলীয় কাৰ্যসূচীত অংশ লোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে সাংবাদিকসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে সাংবাদিকসকলে উক্ত প্ৰসংগ উলিওৱাত মুখ্যমন্ত্ৰীয়ে যুক্তি দৰ্শাই কয় সাংবাদিকজনৰ নাম সুধিলে বেয়া পায় দেউতামাই দিয়া নাম কোৱাত বেয়া পাব লগা কি আছে এটা সাংবাদিকজনৰ নাম সুধিলে বেয়া পায় মোৰ নাম কিয় সুধে মোৰ নাম সুধিলেতো মইও আপোনাৰ নাম সুধিম না হয় নহয় মোৰ নাম যদি শাহজালাল মই শাহজালাল বুলি চিঞৰি ক'ব লাগে ভাই দেউতামাই দিয়া নাম ইয়াত বেয়া পাবলগীয়া কি আছে মুখ্যমন্ত্ৰীয়ে তেওঁৰ নামটো সুধিলে 7 বাৰ ক'ব বুলিও মন্তব্য কৰে তেনেস্থলত প্ৰেছ ক্লাব অহাৰ কি প্ৰয়োজন বুলিও প্ৰশ্ন মুখ্যমন্ত্ৰীৰ দিল্লীত সংবাদমেলত প্ৰশ্ন সুধিলে সাংবাদিকে নাম লৈ ল'ব লাগে বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মা মই 7 বাৰ কম মোৰ নাম হিমন্ত বিশ্ব শৰ্মা ইয়াত আকৌ প্ৰেছ ক্লাব বহাৰ কি দৰকাৰ আছে ভাই নিজৰ নামটোহে কৈছে বেলেগৰ নামটোতো কোৱা নাই নিজৰ নামটো কোৱাত কি বেয়া পাবলগীয়া আছে দেউতাক মাকে দিয়া নাম গৌৰৱেৰে ক'ব লাগে যে মোৰ এইটো নাম দাদা তাত আপত্তি কৰে বোলে জাৰ্নেলিষ্টৰ নাম সুধিলে আৰে নাম নুসুধিলে কেনেকে মই গম পাম আপুনি কোন দিল্লীততো সব জাৰ্নেলিষ্টক কুৱেশ্যন কৰাৰ আগতে কয় আপোনাৰ নাম बताइए কয় নে নাই আপ তো নেশ্যনেল মিডিয়া কভাৰ करता है এপিনা মুখ্যমন্ত্ৰীৰ সাংবাদিকসকলক হাতজোৰ কৰি আহ্বান তেওঁৰ সংবাদমেলত এতিয়াৰ পৰা সাংবাদিকে নাম কৈহে সুধিব পাৰিব প্ৰশ্ন এইটো এটা নিয়ম আজিৰ পৰা মোৰ প্ৰেছ কনফাৰেন্সত মই হাতজোৰ কৰি আপোনালোকৰ ৰিকুৱেষ্ট কৰিছো যে প্ৰথম নামটো কৈ মোক কুৱেশ্যন কৰিব হ'ব কাৰণ এইটো ৰুল হয় এইটো কোনো মই ইয়াত কালি নকব যে এটা নিয়ম কৰি দিলে বুলি নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট